চাৰবেদসকল কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে আপোনালোকে দুৰ্গা পূজাৰ আগত দৰমহা লাভ কৰিব কি নকৰিব এই সম্বন্ধে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জানিবলৈ দিছে আৰু এইমাত্ৰ মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ছাৰে জনাইছে যে শাৰদীয় দুৰ্গা পূজাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে 2025 চনৰ ছেপ্টেম্বৰৰ দৰমহা আগতীয়াকৈ মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু যাৰ ফলত সেই অনুসৰি দৰমহা 1 অক্টোবৰ 2025 নিৰ্ধাৰিত তাৰিখৰ পৰিৱৰ্তে কাইলৈৰ পৰা তাৰমানে আপোনালোকে মঙ্গলবাৰৰ পৰা আপোনালোকৰ দৰমহাসমূহ দি দিয়া হ'ব আৰু কাইলৈৰ পৰা কোষাগাৰে দৰমহাৰ বিল লাভ কৰা আৰম্ভ কৰিব তাৰমানে কৰ্মচাৰীসকলে দুৰ্গা পূজাৰ আগে আপোনালোকে 100% দৰমহাৰ পেঞ্চন লাভ কৰিব যেটো স্বয়ং মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে হেয়া জানিবলৈ দিছে আনহাতে পেঞ্চনাৰসকলেও আপোনালোকে 24 তাৰিখৰ পৰা আপোনালোকৰ টকাখিনি পেঞ্চনৰ পাবলৈ সক্ষম হ'ব আনহাতে কৰ্মচাৰীসকলেও 24 তাৰিখৰ পৰা আপোনালোকে দুৰ্গা পূজাৰ আগত আপোনালোকৰ ছেপ্টেম্বৰ মাহৰ চেলাৰী আগতীয়াকৈ পাবলৈ সক্ষম হ'ব হেহে কৰ্মচাৰীৰ প্ৰতিটো হেতু সৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব